নগাৰ দুটা গুলি খাই পলোৱা ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিছে শৃংখল চলিহাই। শৃংখল চলিহাই যিহেতু জানেই যে এটা সময়ত ৰূপজ্যোতি কৰ্মীৰ লগত যিখন যুদ্ধ হৈছিল আপোনালোকৰ মনত আছে, আকৌ এতিয়া ৰূপজ্যোতি কৰ্মীয়ে জোকাই লৈছে শৃংখল চলিহা। শৃংখল চলিহাৰ বিৰুদ্ধে কি কলে ৰূপজ্যোতি কৰ্মী সেই মন্তব্য শুনাম আৰু শৃংখল চলিহাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেই মন্তব্য শুনাম। যিহেতু এই যুদ্ধখন আৰম্ভ হৈছে, গতিকে এই যুদ্ধখন কেতিয়া শেষ হয় নাজানো, কিন্তু আজি কি কৈছে সেই ৰূপজ্যোতি কৰ্মী সেই মন্তব্য শুনাম, তাৰ পিছত মই শৃংখল চলিহাৰ মন্তব্য শুনাম। কি কৈছে এবাৰ শুনি লওক। এজনে ভুল কৰিছে, দুজনে ভুল কৰিছে, তেওঁলোক দোষী, সেইটো চাগে বোধহয় সকলোৱে ক'ব। সেইটো লৈ পেলাই গোটেই সমাজখনক দোষাৰোপ কৰা সেইটো কেতিয়াও হ'ব নালাগিছিল। মোৰ দৃষ্টিত সেইটো হ'ব নালাগিছিল। মই আকৌ ক'ব বিচাৰিছোঁ, কোনে ভুল কৰিছে ৰাইজে দেখি আছে। যোনে ভুল কৰিছে, এতিয়া শৃংখল চলিহাই ৰাখি পিন্ধিছে মাৰোৱাৰী সম্প্ৰদায়ৰ বাইদেউৰ পৰা বা ভণ্টিৰ পৰা, তাৰপিছত আকৌ এতিয়া কিবা স্বাৰ্থত সিদ্ধি কৰিবলৈ গৈ পেলাই কোনোবাই কিবা কৰিছে নে কি, কোনে কি হৈছে, কি ৰাজনীতি হৈ আছে, কি দৃশ্য হৈ আছে, কোনে কি ষড়যন্ত্ৰ কৰি আছে, এইটো তেওঁ জানিব। কিন্তু এই অসমীয়া অসমীয়া এই বিষয়বোৰ আমি অকণমান খুব চেঞ্চিটিভ বিষয়, খুব আমি সাৱধানে বা আমি আগবঢ়াটো ভাল। কাৰণ এইটোক লৈ পেলাই আমি পিছলৈ গৈ পেলাই কিবা এটা আমাৰ দুখ আহিব নেকি, আমাৰ অসুবিধা আহিব নেকি, এই কথাবোৰ অলপ চিন্তা কৰাটো ভাল। কোনোবাই মাৰোৱাৰী হ'ব পাৰে, কোনোবাই এজন যিকোনো জাতি জনগোষ্ঠী হ'ব পাৰে। এজনে ভুল কৰাটো গোটেই সমাজক দুখ দিব নালাগে, সেইটোৱে মই কওঁ। মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহ আৰু মানসিক বিকাৰগ্ৰস্ত মানুহৰ কথাৰ যে প্ৰতিক্ৰিয়া দিব লাগে বুলি মই ভবা নাই। তথাপিতো আপোনালোক যিহেতু আহিছে, মই এটা প্ৰতিক্ৰিয়া দিছোঁ যে ৰূপজ্যোতি কৰ্মীক বিজেপি চৰকাৰে এজন মানসিক ডক্টৰৰ ওচৰত চিকিৎসা কৰক, আৰু চিকিৎসা কৰাৰ পিছত তেওঁ সুস্থ হোৱাৰ চাৰ্টিফিকেটখন সেই মানুহজনে, সেই চিকিৎসকজনৰ পৰা যেতিয়া আমি দেখিম, আমি তেতিয়াহে ৰূপজ্যোতি কৰ্মীৰ দৰে পগলা মানুহৰ উত্তৰ দিম। আৰু 2026ত ৰূপজ্যোতি কৰ্মীৰ দৰে মানসিক বিকাৰগ্ৰস্ত মানুহক মৰিয়নি ৰাইজে আৰু ভোট নিদিয়ে। মৰিয়নি ৰাইজে বহুবাৰ পগলা মানুহক ভোট দিলে, আৰু এইবাৰ আৰু মৰিয়নি ৰাইজে পগলা মানুহক ভোট নিদিয়ে। ইয়াৰ আগৰবাৰ 2026ত হ'বলগীয়া নিৰ্বাচনত ৰূপজ্যোতি কৰ্মী প্ৰায় 1-1.5 লাখ ভোটত মৰিয়নি সমষ্টিত হাৰিব, সেইটো খাটাং লিখি ৰাখক। আৰু এইটো মৰিয়নি সমষ্টিবাসীৰ বাবে খুব দুৰ্ভাগ্যজনক কথা, এজন মানসিক বিকাৰগ্ৰস্ত মানুহ তেওঁলোকৰ বিধায়ক হৈ আছে। আৰু মই পুনৰবাৰ বিজেপিৰ অসম ৰাজ্যিক নেতৃত্বক মই অনুৰোধ জনাইছোঁ, ৰূপজ্যোতি কৰ্মীক আমাৰ ডিব্ৰুগড়তে এখন আছে VG বুলি, তাত ভৰাই দিবলৈ অনুৰোধ জনাইছোঁ। VG নাৰ্ছিং হোমত ভৰাই দিয়ক, আৰু যদি বিজেপিয়ে সহায় নকৰে আমি ৰূপজ্যোতি কৰ্মীক নিশ্চয়কৈ সহায় কৰিম। আমাৰ সংগঠনৰ ফালৰ পৰাই গোটেই চিকিৎসাৰ খৰচটো দিয়া হ'ব। ৰূপে মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহ আৰু মানসিক বিকাৰগ্ৰস্ত মানুহৰ কথাৰ যে প্ৰতিক্ৰিয়া দিব লাগে বুলি মই ভবা নাই। তথাপিতো আপোনালোক যিহেতু আহিছে, মই এটা প্ৰতিক্ৰিয়া দিছোঁ যে ৰূপজ্যোতি কৰ্মীক বিজেপি চৰকাৰে এজন মানসিক ডক্টৰৰ ওচৰত চিকিৎসা কৰক, আৰু চিকিৎসা কৰাৰ পিছত তেওঁ সুস্থ হোৱাৰ চাৰ্টিফিকেটখন সেই মানুহজনে, সেই চিকিৎসকজনৰ পৰা যেতিয়া আমি দেখিম, আমি তেতিয়াহে ৰূপজ্যোতি কৰ্মীৰ দৰে পগলা মানুহৰ উত্তৰ দিম। আৰু 2026ত ৰূপজ্যোতি কৰ্মীৰ দৰে মানসিক বিকাৰগ্ৰস্ত মানুহক মৰিয়নি ৰাইজে আৰু ভোট নিদিয়ে। মৰিয়নি ৰাইজে বহুবাৰ পগলা মানুহক ভোট দিলে, আৰু এইবাৰ আৰু মৰিয়নি ৰাইজে পগলা মানুহক ভোট নিদিয়ে। ইয়াৰ আগৰবাৰ 2026ত হ'বলগীয়া নিৰ্বাচনত ৰূপজ্যোতি কৰ্মী প্ৰায় 1-1.5 লাখ ভোটত মৰিয়নি সমষ্টিত হাৰিব, সেইটো খাটাং লিখি ৰাখক। আৰু এইটো মৰিয়নি সমষ্টিবাসীৰ বাবে খুব দুৰ্ভাগ্যজনক কথা, এজন মানসিক বিকাৰগ্ৰস্ত মানুহ তেওঁলোকৰ বিধায়ক হৈ আছে। আৰু মই পুনৰবাৰ বিজেপিৰ অসম ৰাজ্যিক নেতৃত্বক মই অনুৰোধ জনাইছোঁ, ৰূপজ্যোতি কৰ্মীক আমাৰ ডিব্ৰুগড়তে এখন আছে VG বুলি, তাত ভৰাই দিবলৈ অনুৰোধ জনাইছোঁ। VG নাৰ্ছিং হোমত ভৰাই দিয়ক, আৰু যদি বিজেপিয়ে সহায় নকৰে আমি ৰূপজ্যোতি কৰ্মীক নিশ্চয়কৈ সহায় কৰিম। আমাৰ সংগঠনৰ ফালৰ পৰাই গোটেই চিকিৎসাৰ খৰচটো দিয়া হ'ব।